নামটো হৈছে জুমনি কলিতা মই দেৰগাঁৱৰ পৰা আহিছোঁ মোৰ চকুৰ বহুত প্ৰব্লেম মানে চকুৰ পানী ওলাই ফেচকুৰিয়া আৰু একেবাৰে দেখি নোপোৱা হৈছিলোঁ মই চকুৰ ট্ৰিটমেণ্ট কৰিছোঁ 3-4 ঠাইত কিন্তু অলপো ভাল পোৱা নাছিলোঁ ইয়াত যেতিয়া আহিছোঁ আহি পেলাই ছাৰৰ ওচৰত মই মোৰ ল'ৰাই কেনেকৈ পালে মই নাজানো কিন্তু যেতিয়া মোৰ ল'ৰাই লৈ আহিছে মই ইমান আজি 20 দিনৰ মূৰত আহিছোঁ নেকি 18-20 দিন হৈছে আজি মোক 15 দিনত মাতিছিলে মই কিছুমান অসুবিধাৰ কাৰণে ঘৰৰ প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলোঁ তাৰপিছত আজি আহিছোঁ ছাৰেও কৈছে বহুতখিনি 90% মোৰ চকু ভাললৈ আহিছে বুলি কৈছে তাৰপিছত আৰু হয় মোৰ আজি 5 বছৰ আগত মোৰ নিজৰ যিটো চকু আছিলে এতিয়া আজি মই ইয়াত দেখুৱাই পেলাই এনেকুৱা লাগিছে যে সেই চকুটোৱে মোৰ আহিছে নেকি মই বহুত ভাল লাগিছে মোৰ এতিয়া মই সকলো আখৰ দেখিছোঁ এতিয়া মোৰ নিজৰ ল'ৰাটোৰ মই কালাৰটো ভালকৈ নেদেখা হৈছিলোঁ এতিয়া মই নিজৰ ল'ৰা ছোৱালীও ভালকৈ দেখিছোঁ সকলো যিকোনো কিতাপ এখন পঢ়িব পাৰিছোঁ টিভিটো চাই ভাল লাগিছে মোবাইল চাই ভাল লাগিছে যিকোনো বস্তু এটা এক্সপায়াৰ ডেট দেখি পোৱা নাছিলোঁ মোৰ তেনেকৈ দোকানীয়ে ঠগিছিলে কাষ্টমাৰ যেতিয়া বস্তু আনো প্ৰায় মোৰ পেলনি যায় কাৰণ মই এক্সপায়াৰ ডেট দেখা নাছিলোঁ এতিয়া মই দোকানত যেতিয়া বস্তু কিনিবলৈ যাওঁ তেতিয়া মই এক্সপায়াৰ ডেটটো চাই আনিব পৰা হৈছোঁ এতিয়া মই বহুত সুখীতা এতিয়া মোৰ বহুত ভাল লাগিছে আৰু মই এতিয়া এডভাইচ দিব বিচাৰোঁ আৰু যাৰ চকুৰ প্ৰব্লেম আছে তেওঁলোকে আহি পেলাই ইয়াত ছাৰৰ ইয়াত দেখাওক বহুতখিনি ভাল পাই যাব মই 100% কৈছোঁ যে ইয়াত আহি বহুত ভাল পাব